নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজত লৈ আহিছোঁ কেইটামান অসমৰ অৰ্থনীতিৰ কুৱেশ্যন এনচাৰ। তোমালোকে ভালদৰে শুনি যাব পাৰা। যদি মোৰ চেনেলটো নতুন চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই অসম হিষ্ট্ৰীৰ 5টা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব। কুৱেশ্যন নম্বৰ 11, অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ কৰে? উত্তৰ 1822-23 চনত। 12, গুৱাহাটীত কেতিয়া চাহ নিলাম কেন্দ্ৰ স্থাপিত হয়? উত্তৰ 1972 চনত। 13, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন? উত্তৰ গণেশ ফুকন। 14, অসমত তামৰ আকৰ থকা ঠাইখনৰ নাম কি? উত্তৰ ধুবুৰী জিলাৰ মহামায়া পাহাৰ। 15, অসমৰ বাঁহ-বেতৰ বস্তু উৎপন্ন হোৱা ঠাইখনৰ নাম কি? উত্তৰ নলবাৰী জিলাৰ মুককুচি গাঁৱত। 16, হাতীদাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি? উত্তৰ বৰপেটা। 17, অসমৰ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? উত্তৰ মিকিৰ পাহাৰ। 18, এৰী মুগা পাট কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি? উত্তৰ শুৱালকুছি। 19, পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম উত্তৰ হাজো। 20, কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? উত্তৰ সৰ্থেবাৰী। আজি এইখিনি আছিল। ইয়াৰ পিছত মই বাকী এনেদৰে পাৰ্টবোৰ দি থাকিম। সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।